Hi, myself Vinod. You are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব। আমি ইয়াত হেডিং দিছো কি নান্সটৰ সমীকৰণৰ সহায়ত সাম্য ধ্ৰুৱকৰ গণনা। তো আমি কি কৰিম নান্সটৰ সমীকৰণ ব্যৱহাৰ কৰি আমি সাম্য ধ্ৰুৱকৰ মান উলিয়াম আৰু ইয়াৰ সহায়ত আমি কি ম্যাথ বিলাকো সলভ কৰিব পাৰিম। এতিয়া আমাৰ কি হয় নান্সটৰ সমীকৰণ কি হয় আমি আগৰ ভিডিওত আমি ডিসকাস কৰিছো। যদি কোনোবাই দেখা নাই নান্সটৰ সমীকৰণৰ বিষয়ে আমি যেটো ভিডিও আপলোড কৰিছো যেটো আমাৰ কি হয় প্লে লিষ্টত আছে ইয়াৰ পৰা চেক কৰি কিনে চাব পাৰিম। কাৰণ নান্সটৰ সমীকৰণটো আমি নাজানিলো আমি ইয়াৰ মাজত যেটো আমাৰ কি সম্বন্ধ আছে আমি এটো উলিয়াব নোৱাৰিম। এতিয়া নান্সটৰ সমীকৰণ হয় আমাক সাম্য ধ্ৰুৱকৰ মান যে আমি কি গণনা কৰিম। তো যিকোনো আমি এটা বিক্ৰিয়া ধৰি লও সাপোজ এটা বিক্ৰিয়া ধৰি ললে আমি সাধাৰণ বিক্ৰিয়াৰ বাবে সাধারণ বিক্রিয়া পাবো মানে এটা সাধারণ বিক্রিয়া হলো কি সাপোজ এটা আমার একটা বিক্রিয়া আছে সি এটা আমার একটা বিক্রিয়া আছে। তো এই বিক্রিয়ার কারণে সাপোজ আমাক কি লিখিব লাগে সাম্য মানে নান্সটৰ সমীকৰণ লিখিব লাগে। তো নান্সটৰ সমীকৰণ কেনেকৈ লিখিব লাগে আমি আগৰ ভিডিওত আমি এইবিলাক ডিসকাস কৰিছো। তো আমাৰ কি আছে আমি ইয়াত দেখিম কি নান্সটৰ সমীকৰণ যে নান্সটৰ সমীকৰণ কি হ'ব কি আছিল আমি কি লিখিছিল ই সেল ইকুয়াল টু কি আছিল আমাৰ ই নট সেল মাইনাস কি আছিল 2.303 RT divided by NF লগতে কি আছিল আমাৰ log of বিক্রিয়াজাত পদাৰ্থ বাই কি আছিল আমাৰ বিক্রিয়কৰ গাঢ়তা আমি এনেকৈ লিখিছো না। তো ইয়াত আমি r আৰু p লোৱা নাই ইয়াত এটা বিক্রিয়া দিয়াই আছে অলৰেডি এই বিক্রিয়াটো আমি ধৰি লৈছো। তো ইয়াৰ আমাৰ ওপৰত কি আমাৰ বিক্রিয়াজাত পদাৰ্থৰ গাঢ়তা তলত কি হ'ব আমাৰ বিক্রিয়কৰ গাঢ়তা না। তো আমি ইয়াত বিক্রিয়াজাত কি আছে আমাৰ ক্যাপিটাল সি আৰু কি ক্যাপিটাল ডি। তো ক্যাপিটাল সি ৰ গাঢ়তা লগতে কি আমাৰ ক্যাপিটাল ডি গাঢ়তা। সো ইয়াৰ আগত কি আছে আমাৰ সহক আছে সি আৰু ডি এম এল লিখা আছে যিকোন হ'ব পাৰে নাম্বাৰ এইবিলাক হ'ব 1 2 3 এনেকুৱা হ'ব কিন্তু আমি কি ধৰি লৈছো কি স্মল সি আছে না। তো ইয়াৰ ওপৰত পাৱাৰ হ'ব আৰু এটো পাৱাৰ ইয়াত। তো ডিভাইডেড বাই কাৰ গাঢ়তা আছিল আমাৰ বিক্রিয়কৰ গাঢ়তা। বিক্রিয়ক মানে আমাৰ ক্যাপিটাল এ আৰু ক্যাপিটাল বি। ক্যাপিটাল এর আগত কি আছে আমাৰ সহক কি আছে স্মল এ তো সেইকাৰণে পাৱাৰ কি স্মল এ না আৰু ইয়াত হ'ব কি আমাৰ স্মল বি। তো এইটো হয় আমাৰ কি নান্সটৰ সমীকৰণ এইটো বিক্রিয়াৰ কাৰণে না। যিকোনো বিক্রিয়া দিলে আমি কি নান্সটৰ সমীকৰণ লিখিব পাৰিম যদি আমাৰ নান্সটৰ সমীকৰণ যে আমি আগৰ ভিডিও চাইছো এই কনসেপ্টখিনি যদি আমাৰ ক্লিয়াৰ থাকে। এতিয়া স্যার যদি সাম্য অৱস্থাত হয় কি লিখব আমি সাম্য অৱস্থাত। তো সাম্য অৱস্থাত আমাৰ কি হয় ই সেলৰ মান হয় আমাৰ 0। সো সাম্য এটা চ্যাপ্টাৰ আছিল আমি ফার্স্ট ইয়ার কেমিস্ট্রিত পাইছো ইয়াৰ এটা চ্যাপ্টাৰ নামে আছে। তো সাম্য অৱস্থাত কি হয় আমাৰ ই সেল ইকুয়াল টু কি আমাৰ 0 এন্ড এইখিনিৰ মান হয় আমাৰ কি কেসি স্মল ডি পাওয়ার স্মল এ পাওয়ার স্মল বি। তো এইখিনিক আমি কি কম কেসি বুলি কম কাৰণ এই কেসি আমি কেনেকৈ পালো। তো এই কেসি যে আমি পাইছো কেসি মানে আমাৰ কিছে সাম্য ধ্ৰুৱক বুলি আমি কম। কেসি মানে কি আমাৰ সাম্য ধ্ৰুৱক যেটো আমি ফার্স্ট ইয়াৰত এই চ্যাপ্টাৰ এটা আছে কি সাম্য এই চ্যাপ্টাৰত আমি কি এটো ডিসকাস কৰিছো। তো এইখিনিক আমি কি কেসি লিখিব পাম। তো সো এটো যদি নাম্বার 1 হয় ইকুয়েশন তো therefore আমি কি লিখিম 1 ইমপ্লাই যদি কৰি দিও ই সেলৰ মান কি 0 আছে কি থাকিল আমাৰ ই নট সেল মাইনাস 2.303 RT by NF log of সো এখিনিৰ মান কি হ'ব এতিয়া কেসি এটা আমাৰ 0 আছে। তো আমি ই নট টু ইফালে লৈ আহিলো ই নট সেল মাইনাস আছে ইফালে লিখিব আমাৰ প্লাস হৈ যাব তাৰ মানে কি লিখিব আমি 2.303 RT by NF log of কেসি
এইখিনি হল এতিয়া সো এইটো আমাৰ এটা ইকুৱেশ্যন পালো আমি কাৰ নাৰ্ছৰ সমীকৰণৰ সহায়ত কি সাম্য ধ্ৰুৱকৰ গণনা মানে ইয়াৰ পৰা আমি কেচি উলিয়াব পাৰিম আৰু কোনটো সমীকৰণৰ সহায়ত আমি উলিয়ালো এইটো নাৰ্ছৰ সমীকৰণ সো ইয়াত যদি আমাৰ কি হয় প্ৰমাণ উষ্ণতা দিয়া থাকে দ্যাট মিন্স 298 কেলভিন 298 কেলভিন তার মানে কি বুঝাইছে আমার টেম্পারেচার কি হইছে আমার 298 কেলভিন আর এর মান কি হয় আমার 8.314 এফ এর মান কি হয় আমার 96500 কুলম তো যদি হয় আমি ক্যালকুলেশন করেছিল আগৰ ভিডিওতে এইবিলা পাইছো আমি ই নট সেল তাহলে এইখিনিৰ মান মানে 2.303 আর এর মান বহাই দিম আমি টিৰ মান বহালে ইয়াত এফ এর মান বহালে কি হ'ব একেটি ক্যালকুলেট করলে এর ভ্যালুটো কিমান আছিল আমাৰ 0.0591 তো ডিভাইডেড বাই কি থাকিল আমাৰ n log of kc তো এইটো আমাৰ এটা সমীকৰণ তো মেইনলি আমি ম্যাথ বিলাক কি কৰিম এই লাষ্টৰ যেটা আমাৰ সমীকৰণ আছে এই সমীকৰণ এপ্লাই কৰিব লাগিব কাৰণ ম্যাক্সিমাম নিউমেৰিকেলস বিলাক যে দিয়া থাকে এই নিউমেৰিকেলস বিলাক কি আমাৰ মানে সকলো সময়তে কোশ্চেন বিলাক কি দিয়া থাকে আমাৰ 298 কেলভিন তো যদি উষ্ণতা দিয়া না থাকে তার মানে কি বুঝাইছে আমার 298 কেলভিন আর যদি দিয়া থাকে কোনো কথাই নাই কিন্তু 298 কেলভিনত কৈ বেলেগ দিলে আমার কি তেতে আমি এই মানটো লিখিব নোৱাৰো তো গতিকে আমাৰ মেইন ফর্মুলা আমাৰ কি এইটো তো দুয়োটাই আমাক দৰকাৰ আছে সাধাৰণতে কোশ্চেনটো এইটো ফর্মুলাতে আহে কিন্তু কিবা কাৰণত যদি আমাৰ টি মান 298 কেলভিন নকৈ সাপোজ 200 কেলভিন হয় তেতে আমি কি এইটো লিখিব নোৱাৰো এইটো ফর্মুলা হয় আমাক কৰিব লাগে তো ভেরি ভেরি ইম্পর্টেন্ট হয় ইয়াৰ আন্ডাৰত আমি কিছুমান নিউমেৰিকেল সলভ কৰিম ইয়াত এটা কোশ্চেন লিখা হৈছে কি যে নিম্নোক্ত বিক্ৰিয়াৰ বাবে 298 কেলভিন উষ্ণতাত সাম্য ধ্ৰুৱকৰ মান গণনা কৰা লগতে আমাৰ বিক্ৰিয়া এটা দি আছে আৰু তলত কৈছে কি দিয়া আছে ই নট সেল ইকুয়াল টু কিমান দি আছে 0.46 ভোল্ট ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন আমাৰ ফাইনালৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা কোশ্চেন আমাৰ দি থাকে তো সো আমাক কি উলিয়াব কৈছে সাম্য ধ্ৰুৱকৰ মান উলিয়াব কৈছে দ্যাট মিন্স কেসি উলিয়াব লাগে তো যিকোনো নিউমেৰিকেলস কৰাৰ আগত আমাক প্ৰথমতে দেখিব লাগিব যে আসলতে কোশ্চেনটো আমাক কি কৈছে আৰু কি বস্তু দিয়া আছে যিবিলাক বস্তু দিয়া আছে সেইবিলাক আমি প্ৰথমতে লিখি লম তো আমি ইয়াত লিখিম দিয়া আছে কি দিয়া আছে আমাৰ ইয়াত ই নট সেল হাউ মাচ 0.46 ভোল্ট ঠিক আছে কিন্তু আমাক উলিয়াব কৈছে কেসি মানে সাম্য ধ্ৰুৱক কি উলিয়াব লাগে আমাক কেসি অলপ আগত আমি এটা ফৰ্মুলা উলিয়ালো কেসি আৰু কিমান নাৰ্ছ ইকুৱেশ্যনৰ নাৰ্ছ সমীকৰণৰ সহায়ত আমি কি সাম্য ধ্ৰুৱক যে আমি উলিয়ালো এই ফৰ্মুলা আমি এপ্লাই কৰিম আমি জানো যে সো আমাক কি দি আছে 298 কেলভিন দি আছে তো আমি কি কৈছিলো যে 298 কেলভিন দিলে আমাক আমি লাস্ট যেটো ফৰ্মুলা যে উলাইলো এটো আমি ব্যৱহাৰ কৰিম আমি কি পালো আমি জানো যে কেসি আমাক উলিয়াব লাগে সাম্য ধ্ৰুৱক তো আমি যদি ডাইৰেক্ট কেসি লিখিব যাও তথাপি হ'ব নহলে আমাৰ ডাইৰেক্ট ফৰ্মুলাটো আমি লিখিলা প্ৰথমতে ই নট সো লিখিলে আমি কি লিখিব পাৰো 0.0591 divided by 2 log of kc तब उलियाब লাগে কি kc সো ই নট সেলৰ মান কিমান 0.46 হল এইখিনি মান কিমান কম 0.0592 এইখিনি আমাৰ যদি ডিভাইড কৰিব যাও বা আমি ৰাখিব যাও পিছত স্টেপত কৰি আছো 0.0591 divided by 2 এটা সো লগ আমাক কি উলাব লাগে log of kc আছে তো আমাক উলিয়াব লাগে kc সাম্য ধ্ৰুৱক উলিয়াব লাগে আমি এনেকৈ ৰাখি দিম log of kc সো এইটো ইফালে আহিলে কি ইয়াৰ লগত মাল্টিপ্লাই হ'ব তাৰ মানে কি 0.46 into 2 আৰু এটা কি তলত আহি যাব কিমান হ'ব 0.0591 আমি ইয়াৰ পৰা ইয়াত কন্টিনিউ কৰি আছো log of kc এইখিনি পয়েন্ট আমাৰ মাল্টিপ্লাই কৰিলে 0.462 into 0.46 into 2 তো কিমান আমাৰ 0.92 আৰু তলত থাকি গল কি আমাৰ 0.0591 হৈছে log of kc
সো এইখিনি যদি আমি ডিভাইড কৰো কিমান হয় আমাৰ 15.6 0.92 divided by 0.0591 ডিভাইড কৰিলে কিমান হয় আমাৰ 15.6 তো আমাক উলিয়াব লাগে কি কেসি তো যদি আমি কেসি তো ইফালে ৰাখি দিও সো লগতে কি আছে আমাৰ লগ লগটো আমাৰ হফালে ললে কি হয় আমাৰ এন্টি লগ হৈ যায় তো যাৰ যাৰ এডভান্স আছিল ক্লাস 10 ত ই পাইছিল লগতে ফার্স্ট ইয়াৰ তো আছিল লগৰ অংক আমাৰ মেথছত এন্টি লগ কি লিখা যায় 15.6 মানে লগটো ইফালে ললে কি হয় আমাৰ এন্টি লগ হৈ যায় আৰু এন্টি লগ যদি থাকে আমাৰ এইখিনি ৰাখি দিলে কিন্তু আমাৰ কি ম্যাথটো হৈ গল কিন্তু আমাক যদি এন্টি লগ লগৰ মান দিয়া থাকে গ্ৰাফছ নিচিনাকৈ একটা এক্সট্ৰা পেজ যদি দিয়া থাকে আমাৰ তেনেহলে আমাৰ ইয়াৰ মানটো বহাই দিব লাগিব নহলে আমাক এইখিনি ৰাখিলে ম্যাথটো আমাৰ কমপ্লিট হ'ব তো এন্টি লগ 15.6 এর মান হয় আমাৰ 3.95 into 10 to the power 50 হৈ গল এটা আমাৰ সাম্যদ্রব্যকৰ মান উলিয়াব বলছে আমি উলিয়ালো ভেরি ভেরি ইম্পর্টেন্ট লগতে আমাৰ কি ইজিও হয় ইমান হার্ড নহয় জাস্ট আমাক খালি ফর্মুলাটো মনত ৰাখিলে হ'ল আৰু বস্তু গোটেই কেইটা আমাৰ দিয়া আছে আৰু আমি কেসিটো উলিয়াব পাৰিম সো আমাৰ ইয়াত কেসি উলিয়াব বলছে সাম্যদ্রব্যক উলিয়াব বলছে কিন্তু কোনো নিউমেৰিকেলছত কি থাকিব আমাৰ সাম্যদ্রব্যকৰ মান দিয়া থাকিব আমাক ইনৰ্সল উলিয়াব দিব পাৰে ইয়াত আমি হেডিং দিছি কি গিভস শক্তি আৰু সাম্যদ্রব্যকৰ মাজৰ সম্পৰ্ক ভেরি ভেরি ইম্পর্টেন্ট হয় কারণ ইয়ার আন্ডারত যেটা আমি সম্পর্ক উলিয়াম এই সম্পূর্ণ সহায়ত আমি কি নিউমেরিক্যালস কৰিব লাগে যেবিলাক আমাৰ ফাইনাল এক্সামত কোশ্চেন খুদিয়ে থাকে তো চাও আমি ইয়াৰ সম্পর্ক আমি কেনেকৈ উলিয়াম সো গিভস শক্তিৰ আমি সম্পূৰ্ণ সম্পর্ক ইয়াৰ আগৰ ভিডিওত আমি উলাইছো আৰু কি আমাৰ সাম্যদ্রব্যকৰ মাজৰ সম্পর্কটো আমি অলপ আগতে পালো তো এই দুটো সমীকৰণ মিলাই কেনে আমি এটা কি সম্পর্ক উলিয়াম আৰু এই সম্পর্কটো হ'ব কি আমাৰ গিভস শক্তি আৰু সাম্যদ্রব্যকৰ মাজৰ সম্পর্ক তো আমি ইয়াত লিখিম আমি জানো যে গিভস শক্তি আমাৰ কি আছিল ডেল আৰ জি নট মাইনাস এনএফ ই নট সেল এটো দিলাম কি নাম্বার 1 সো ডেল আৰ জি নট মানে কি আছিল আমাৰ গিভস শক্তিৰ পৰিৱৰ্তন এন মানে আমাৰ বিক্ৰিয়াটোত ভাগ বতৰা লোৱা মানে স্থানান্তৰ হয় ইলেক্ট্ৰনৰ সংখ্যা এক মানে আছিল কি আমাৰ ফ্ৰাডে 96500 কুলম আৰু ইনট সেল মানে কি আমাৰ বিদ্যুৎ চালক বল কিন্তু কি অৱস্থাত প্ৰমাণ অৱস্থাত এইবিলাকৰ বিষয়ে আমি আগৰ ডিসকাস কৰিছো তো অলপ আগত আমি এটা পালো কি ইনট সেল এটো আমি জানো যে ইনট সেল ইকুয়াল আমি কি লিখিব পাৰি 2.303 RT by twice আমি কব পাৰি NF log of kc by log of kc এই দুটো আমি ফর্মুলা অলরেডি পালো না এটা আমি আগতে পাইছো এটা আমি আজি এটা আমি ডেসক্রাইব কৰিছো যে কেনেকৈ হয় এই দুটো সমীকৰণ আমি পাইছো কিন্তু আমাক কৈছে কি গিভস শক্তি মানে ডেল আৰ জি নট আৰু কি সাম্যদ্রব্যক কেসিৰ মাজৰ এটা কি সম্পৰ্ক উলিয়াব লাগে তো এই দুটো সমীকৰণক আমি লগ লগাই কি কৰিম ইয়াৰ সম্পৰ্কটো উলিয়াম তো ইয়াত আমি দেখিম এতিয়া 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও সো 1 আৰু 2 ৰ পৰা আমি কি পাও এই 2 ত আমাৰ কি ইনট সেল ইকুয়াল এইখিনি মান দি আছে সো এক নম্বৰ এটা কমন কি আছে ইনট সেল আছে এই মান কিনে ডাইরেক্ট আমি কি এক নম্বৰত বহাই যদি বহাই দিয়া হয় তাহলে আমি কি লিখিম ডেল আৰ জি নট কিন্তু ঠিক আছে মাইনাস এনএফ ই নট সেল আছে তো ইয়াত আমাৰ কি আছে লগ কেসি ঠাইত আমাৰ কি আছে আমাৰ ইনট সেলৰ মান ইনট সেলত আমি কি বহাই দিম এইখিনি মান বহাই দিম ইনট সেলৰ মান দিয়া আছে আমি বহাই দিম ইয়াত কি 2.303 RT by NF log of kc হৈ গল এতিয়া চাও কি NF কি ক্যান্সেল যদি ক্যান্সেল যায় ইয়াত কি পাম মাইনাস 2.303 RT by RT log of kc তো এইটোৱে হ'ব আমাৰ কি হয় গিভস শক্তি আৰু সাম্যদ্রব্যকৰ মাজৰ সম্পৰ্ক ভেরি ভেরি ইম্পর্টেন্ট হয় লগতে আমাৰ কি হয় একেবাৰে ইজি হয়
কাৰণ দুটা সমীকৰণ আমি অলৰেডি পাইছো, এই দুটা খালি জাস্ট একেলগ কৰি দিছো। আৰু এই সমীকৰণৰ সহায়ত আমাক কি কৰিব লাগিব, কিছুমান নিউমেৰিকেলছ কৰিব লাগিব, যিবিলাক কোশ্চিন বা নিউমেৰিকেলছ আমাৰ কি হয় ফাইনেলত দি থাকে। তো ইয়াত এটা কোশ্চিন লিখা হৈছে, কোশ্চিনটো হ'ল আমাৰ কি, এটা কোষত নিম্নোক্ত বিক্ৰিয়াটো সংঘটিত হয়, মানে এটা কোষ আছে, এই বিক্রিয়াটা সংঘটিত হৈছে। কৈছে 298 কেলভিন উষ্ণতাৰ কোষটোৰ ইনৰ সেল 0.23 ভোল্ট ইনৰ সেলৰ মান দি আছে, হলে বিক্রিয়াটোৰ প্ৰমাণ গিবছৰ শক্তিৰ পৰিৱৰ্তন, মানে ডেল আৰ জি নট উলিয়াব লাগে, আৰু লগতে কৈছে আমাৰ হাম্য ধ্ৰুৱক গণনা কৰা, মানে কেচি উলিয়াব লাগে। তো একেবাৰে আমাৰ ইজি হয়, লগতে বহুত ইম্পৰ্টেন্ট হয় কোশ্চিনটো। তো আমি ইয়াত লিখিম সলিউশন দিয়া আছে। তো কি দিয়া আছে আমাৰ ইনৰ সেল কিমান 0.23 ভোল্ট। তো আমাক কি উলিয়াব আছে, গিবছ শক্তিৰ পৰিৱৰ্তন। তো গিবছ শক্তিৰ পৰিৱৰ্তনৰ কাৰণে আমি এটা সমীকৰণ পাইছিলো আগতে, আমি জানো যে ডেল আৰ জি নট, মানে এটা আমাৰ গিবছ শক্তিৰ পৰিৱৰ্তন কি আছিল আমাৰ মাইনাস এন এফ ই নট সেল। এতিয়া চোন এন আৰু এফ জানিলে আমি কি কওঁ, গিবছৰ শক্তিৰ পৰিৱৰ্তনটো উলিয়াব পাৰিম। সো আমাৰ এফ মানে কি আছিল, ফ্ৰাইডে 96500 কুলম, এটা আমি আগৰ পৰা জানো, মানে ইয়াৰ আমি কি হয় আগৰ ভিডিঅ'ত এইবিলাক আমি ডিসকাস কৰিছো। এন মানে কি আছিল, এন মানে এই বিক্ৰিয়াটোত কিমানটা ইলেক্ট্ৰন স্থানান্তৰ হৈছে এইটো, মানে যেটো আমাৰ জাৰণ ঘটিছে আমি এইটো কথা কৈছো। হ্যাঁ, এতিয়া চোৱা 2f3 না 2f3 প্লাস, তো কিমানটা আমাৰ ইলেক্ট্ৰন প্লাস মাইনাস হৈছে এইটো আমি কৈছিলো এনৰ মান। এতিয়া চাও ইয়াত কি আছে +3, ইয়াত কি আছে আমাৰ +2, কিন্তু আগত কি আছে আমাৰ 2 আছে, তো 2 ৰ লগত 3 মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে কিমান হ'ব +6। তো ইয়াত যদি মাল্টিপ্লাই কৰো 2 ৰ লগত +2 কিমান হ'ব 4, ডিফাৰেন্সটো কিমান আহি গ'ল আমাৰ 2, কাৰণ ইয়াত 3 গুণ 6 না আৰু কি 2 গুণ 4, তো কিমান হৈ গ'ল আমাৰ বাকি থাকে 2 থাকে, মানে দুটা ইলেক্ট্ৰন হেৰ বেছি আমাৰ কি হৈছে পৰিৱৰ্তন হৈছে। তো গতিকে n ইকুয়াল টু আমাৰ কি হ'ব 2। সো n ৰ মান পালো আৰু f ৰ মান পালো, ইনৰ সেলৰ মানটো দিয়া আছে, তো গিবছ শক্তিৰ পৰিৱৰ্তন আমি ইজিলি উলিয়াব পাৰিম। ইয়াত দেখিম আমি 2, f ৰ মান কি হ'ব 96500, ইনৰ মান কি হয় 0.23 ভোল্ট। তো এইখিনি সিম্পলিফাই কৰিলে ভ্যালুটা আমাৰ কি হয় -45.548 কিলো জুল পার মল। তো এইখিনি পালো আমি কি গিবছ শক্তিৰ পৰিৱৰ্তন, কিন্তু আমাক লগতে কার মান উলিয়াব দিছে আৰু সাম্য ধ্ৰুৱকৰ মান। আমি লিখিম আকৌ অলপ আগতে আমি এইটো ফৰ্মুলা উলিয়াইছো যে ডেল আৰ জি নট মাইনাস 2.303 RT log of কেচি। এই মানটো আমি মানে এই ফর্মুলাটো অলপ আগতে আমি কি ড্ৰাইভ কৰিছো। সো আমাক উলিয়াব লাগে হাম্য ধ্ৰুৱক মানে কেচি। তো ইয়াৰ মানবিলাক যদি আমি ইয়াত বহাই দিব যাও, log কেচি ইফালে ৰাখিলো কি হ'ব আমাৰ ইফালে del r g naught divided by 2.303 RT হৈ গ'ল আমাৰ log কেচি। তো ইয়াত মাইনাস হ'ব না, মাইনাস আছে, মাইনাসটা আমি ইয়াত বহাই দিলো ডাইরেক্ট। এই মাইনাসটো ইয়াত মানে এইখিনি আমাৰ log কেচি উলিয়াব লাগে। তো log কেচিটো যদি ইফালে ৰাখা হয় এই বস্তুটো কিমান ইয়াত তলফালে আহিছে, আমি তলফালে লিখি দিছো। ডেল আৰ জি নটৰ মান কিমান -45.548, 2.303, আৰ ৰ মান কিমান আমি জানো, আৰ ৰ মান কিমান 8.314, আৰু টিৰ মান দিয়া আছে কিমান কৈছে আমাৰ 298 কেলভিন উষ্ণতা। তো আমাৰ কি হ'ব 298 কেলভিন, ইয়াত কি হ'ব আমাৰ 298। তো আমি ইফালে কৰি আছো এইটো কি থাকে log of কেচি। তো এইখিনি আমাৰ সিম্পলিফাই কৰিলে ভ্যালুটা আমাৰ কি হয় 7.981, মানে এইখিনি আমি কি মাল্টিপ্লাই কৰি এটাৰ লগত এটা ডিভাইড কৰি দিলে কিমান হয় 7.98। এতিয়া সো ইয়াৰ আগত মাইনাস আছিল না, এই মাইনাস আৰু এই মাইনাসটো কি হ'ব আমাৰ প্লাস হ'ব, কাৰণ ডেল আৰ জি নটৰ মান কিমান -45 আৰু এই -2, এই দুটা মিলি কিনে আমাৰ কি হ'ব
মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, সেইকাৰণে ইয়াৰ আগত কি কৈছে আমাৰ প্লাছ। কিন্তু আমাক উলিয়াব লাগে কি সাম্য ধ্ৰুৱক, মানে কেচিটো ৰাখিব লাগিব। কেচি যদি ৰাখা হয় এইফালে আমাৰ কি আহিব, এইটো লগটো ইফালে কি গ'লে কি হয় আমাৰ এন্টি লগ আমি কি লিখিম 7.981। তো এইখিনি ৰাখিলেও আমাৰ কি হয় নেটটো মানে আমাৰ ভ্যালুটো হৈ যাব, মানে কাৰেক্ট হ'ব। কিন্তু যদি আমাক মান দিয়া থাকে এন্টি লগৰ যদি কিবা চাৰ্ট দিয়া থাকে তেনেহ'লে আমাক এন্টি লগৰ চাৰ্টৰ পৰা মানটো উলিয়াই কিনে আমাক দেখিব লাগিব। আৰু এন্টি লগ ইয়াৰ মান হয় আমাৰ কি হয় 9.57 into 10 to the power 7। এইটো হ'ল আমাৰ কি কেচি ভ্যালু, মানে সাম্য ধ্ৰুৱকৰ মান। এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাক ফাইনেলত দিয়ে, মানে ইয়াৰ বাহিৰত বেলেগ নিদিয়ে, মানে সেম হয় সাম্য ধ্ৰুৱক উলিয়াব দিব, নহলে আমাৰ কি হয় গিবছৰ শক্তিৰ পৰিৱৰ্তন উলিয়াব দিব। জাস্ট আমাক খালি কি লাগে ফৰ্মুলাটো মনত ৰাখিব লাগে। আৰু ফৰ্মুলা কেতিয়া মনত থাকিব, যেতিয়া আমি প্ৰেক্টিচ বেছি কৰিম, ৰিভিজন যেতিয়া আমি বেছি দিম। তো গতিকে ভাল ৰিজাল্ট কৰাৰ কাৰণে আমাৰ ৰিভিজনটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু আজিৰ ভিডিঅ'ৰ নোটছখিনি আমি কি PDF বনাই ডিছক্ৰিপশ্যনত দি দিছোঁ, ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব।